বাংলাদেশত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰাৰ দাবীত জাগিৰোডত তীব্ৰ প্ৰতিবাদ। বাঙালী পৰিষদ অসম বৰপাক আঞ্চলিক সমিতিৰ উদ্যোগত দাহ কৰে প্ৰতিকৃতি। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই সমদল উলিওৱাই বাঙালী পৰিষদ অসমে। ইয়াৰ পাছতেই দাহ কৰে মহম্মদ ইউনুছৰ পুত্তলিকা। বাংলাদেশ চৰকাৰ হুঁচিয়াৰ মহম্মদ ইউনুছ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলাই অহা এনে বৰ্বৰতাৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বাঙালী পৰিষদ অসমে। আজি আপোনালোকে জানে যে বাংলাদেশৰ যিটো কাৰ্য হৈছে এইটো নিশংস আমাৰ দীপু দাসক যেনেকৈ বৰ্বৰভাৱে হত্যা কৰিছে এইটোৰ বিচাৰৰ কাৰণে আমি বাঙালী পৰিষদ অসমৰ গোটেই অসমতে ধিক্কাৰ কাৰ্যসূচী লৈছোঁ। আজি আমাৰ বৰপাক আঞ্চলিক সমিতিও এই কাৰ্যসূচী লৈছে আৰু লগতে আমাৰ অমৃত মণ্ডল নামৰ এজন লোক আছে, তেখেতকো এনেকৈ বৰ্বৰভাৱে হত্যা কৰিছে। আমাৰ এটাই কথা, শেখ মুজিবুৰৰ দিনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মিলত এটা চুক্তি হৈছিলে যে হিন্দু সনাতনী যদি বাংলাদেশত কিবা হয় তেনেহ'লে আমাৰ ইয়াতে সৈনিক কাৰ্যসূচী লোৱা হ'ব। গতিকে সময় আহিছে এতিয়া আমাৰ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ যাতে এই সৈনিক কাৰ্যসূচী যাতে লয় বা সৈনিক আমাৰ হিচাপে ষ্ট্ৰাইক বা অন্য কাৰ্যসূচীৰ জৰিয়তে বাংলাদেশী যিবিলাক মৌলবাদী আছে তেওঁলোকক উচিত শিক্ষা দিব লাগে যাতে আমাৰ হিন্দু সনাতনীক আৰু বৌদ্ধভূমি হিচাপে বাংলাদেশ যাতে পৰিণত নহয়। ব্যুৰ ৰিপৰ্ট জেচিচি ডিজিটেল। RC মেচিনাৰী এণ্ড টুলছ, জাগিৰোড, মৰিগাঁও ৰোড। আমাৰ ইয়াত সকলো ধৰণৰ যান্ত্ৰিক সঁজুলি উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পাব জেনেৰেটৰ, বিভিন্ন কৃষি যন্ত্ৰ, পানী মটৰ, গাৰ্ডেন পাইপ, ছাকচন পাইপ, স্ক্ৰুড্ৰাইভাৰ, ৰেঞ্চ, বিভিন্ন বৈদ্যুতিক সঁজুলি, স্পেয়াৰ পাৰ্টছ আদি। লগতে বিভিন্ন সুৰক্ষাজনিত সঁজুলি যেনে হেলমেট, গ্লোভছ, জেকেট, জোতাকে ধৰি আন বহু গৃহ নিৰ্মাণ সঁজুলি ক্ৰয় কৰক আমাৰ প্ৰতিষ্ঠানৰ পৰা পাইকাৰী আৰু খুচুৰা মূল্যত। আমাৰ ঠিকনা RC মেচিনাৰী এণ্ড টুলছ, জাগিৰোড, মৰিগাঁও ৰোড, ত্ৰিশুল মেডিকোজৰ সমীপত। কণ্টেক্ট 93655 30995।